নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা যুদ্ধৰ শেহতীয়া আপডেট লৈ আহিছে 150টা মিসাইলেৰে ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে বিফল হৈছে ইজৰাইলৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম আৰু ইজৰাইলৰ ৰাজধানীত বৃহৎ আক্ৰমণ চলাইছে ইৰানে টেল আভিভত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক এবাৰ ইৰানৰ আৰু ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইৰানৰ তৰফৰ পৰা এয়াৰ ষ্ট্ৰাইক কৰা হৈছিল ইৰানৰ ৰকেট আক্ৰমণত কেইবাজনো লোকৰ হইতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো কিছু বিশদ তথ্য আপোনালোকক সবিস্তাৰে আমি জনাই যাবলৈ চেষ্টা কৰিম 150টা মিসাইলেৰে ইজৰাইলক ভয়ংকৰ আক্ৰমণ কৰিছে ইৰানে মুঠৰ পৰা যুদ্ধ বিৰতি কোনো কাৰণতে ঘোষণা নহল ইজৰাইল ইৰানৰ বিফল হৈ পৰিছে ইজৰাইলৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম ইজৰাইলৰ ৰাজধানীত বৃহৎ আক্ৰমণ চলাইছে ইৰানে ইৰানৰ ৰকেট আক্ৰমণত কেইবাজনো লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো টেল আভিভত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক এবাৰ ইৰানৰ তৰফৰ পৰা ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইৰানে এয়া এয়াৰ ষ্ট্ৰাইক কৰিছে ইৰানৰ ৰকেট আক্ৰমণত কেইবাজনো লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় 150টা মিসাইলেৰে ইজৰাইলক ইৰানৰ তৰফৰ পৰা ভয়াবহ আক্ৰমণৰ ঘটনা যদি সম্ভৱ হয় আমি কিছু ভিজুৱেলছ আছে আমাৰ হাতত আমি দেখাবলৈ চেষ্টা কৰিম ইৰানে ৰকেট আক্ৰমণ কৰে য'ত কেইবাগৰাকীও লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হোৱাৰ আমি খবৰ লাভ কৰিছো বিভিন্ন ধৰণৰ বিধ্বংসী ঘটনা তাত সংঘটিত হৈছে 150টা মিসাইল এটা দুটা নহয় যাৰ ফলত ইজৰাইলৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে বিফল হৈ পৰিছে আৰু ইজৰাইলৰ ৰাজধানীত বৃহৎ আক্ৰমণ এবাৰ এয়া ইৰানৰ আমি দেখুৱাইছো এক প্ৰকাৰ স্থানীয় লোকসকলৰ মাজত হাহাকাৰ অৱস্থা টেল আভিভত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক চলাই আছে বৰ্তমান ইৰানে দৃশ্যাংশ আমি ইতিমধ্যে দেখুৱাইছো ইজৰাইলৰ যি সামৰিক ঘাটি সেই ঘাটিক লক্ষ্য কৰি আচলতে ইৰানে এয়াৰ ষ্ট্ৰাইক কৰিছিল কিন্তু এই আসলতে যি ষ্ট্ৰাইক ইৰানৰ এই যি ৰকেট আক্ৰমণ সেই আক্ৰমণত কেইবাজনো লোকৰ সৈতে ভয়াবহ ঘটনা সংঘটিত হোৱাৰ সূত্ৰ অনুসৰি কিছু খবৰ আহি পৰিছে 150টা মিসাইল যেহেতু আৰু 150টা মিসাইলেৰে ইজৰাইলক ইৰানৰ তৰফৰ পৰা ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইজৰাইলৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম বিফল হৈ পৰিছে ইতিমধ্যে আৰু এই ঘটনাত কেইবাজনো লোকৰ সৈতে ভয়ংকৰ ঘটনা ইতিমধ্যে সংঘটিত হোৱাৰ খবৰ লাভ কৰিছে ইজৰাইলৰ ৰাজধানীত ইৰানৰ এই ভয়ংকৰ আক্ৰমণ টেল আভিভৰ নিখাৰ ভাগৰ এই দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক চলাইছে ইৰানে ইজৰাইলৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইৰানৰ তৰফৰ পৰা চলোৱা হৈছে এয়াৰ ষ্ট্ৰাইক ইৰানৰ ৰকেট আক্ৰমণত যথেষ্ট সংখ্যক লোক গুৰুতৰভাৱে আহত হোৱাৰো আমি খবৰ লাভ কৰিছো মুঠৰ ওপৰত দুয়োখন দেশৰ মাজত যুদ্ধৰ পৰিৱেশ এতিয়াও কিন্তু খামকটা নাই ইখনৰ পাছত ইখন দেশে এতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰি গৈছে মুঠৰ ওপৰত ইজৰাইলৰ ৰাজধানী টেল আভিভক এবাৰ ইৰানে লক্ষ্য কৰি লৈছে আৰু টেল আভিভত যি আসলতে আক্ৰমণ কৰিলে সেই আক্ৰমণত কেইবাজনো লোকৰ সৈতে ভয়াবহ ঘটনা সংঘটিত হোৱাৰো আমি ইতিমধ্যে খবৰ লাভ কৰিছো আৰু সেই যি এয়াৰ ষ্ট্ৰাইক কৰা হৈছিল 150টা মিসাইলেৰে সেই আক্ৰমণৰ কিছু ভিজুৱেলছ ইতিমধ্যে আছে এইসমূহ আমি ইতিমধ্যে দেখুৱাইছো ইৰানৰ ৰকেট আক্ৰমণ এয়া ইজৰাইলৰ ৰাজধানী টেল আভিভত এনেধৰণে আক্ৰমণ কৰিছে 150টা মিসাইলেৰে ধাৰাবাহিক আক্ৰমণ চলাই গৈছে ইৰানে আমি ইতিমধ্যে এই ভিজুৱেলছ দেখুৱাইছো ইজৰাইলৰ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম বিফল হৈ পৰিছে যাৰ ফলত আসলতে দেশখনৰ ৰাজধানীৰ ওপৰত ভয়াবহ প্ৰভাৱ পৰিছে আৰু ইজৰাইলৰ ৰাজধানী টেল আভিভত যি ভয়াবহ আক্ৰমণ চলালে ইৰানে সেই আক্ৰমণত ইতিমধ্যে কেইবাজনো লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো 150টা মিসাইলেৰে এয়াৰ ষ্ট্ৰাইক ইৰানৰ ইজৰাইললৈ